হ'ব আপোনালোক উঠক দাদা একো নাই আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে সেই কথা 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগিব কোনোবা দুষ্কৃতিকাৰী মই আৰক্ষী অধীক্ষক মহোদয় আছে আয়ুক্ত মহোদয় আছে মই তেখেতলোকক বিনম্ৰতাৰে অনুৰোধ জনাম এই পৰিৱেশৰ যদি সুযোগ সুবিধা লৈ কোনোবা দুষ্কৃতিকাৰীয়ে দোকানত যদি দম দিবলৈ যায় কালেকশ্যনৰ নামত যদি কোনোবা ব্যৱসায়ী আত্মহত্যা কৰে কাৰোবাক যদি শাৰীৰিকভাৱে এচাল কৰে যদি পৰিৱেশৰ সৃষ্টি হয় আমি সকলোৱে কৈছো তেখেতক আইনগতভাৱে শাস্তি দিয়ক আৰু তেখেতক এই কাৰ্যত বিৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছো আৰু আমি শিৱসাগৰৰ প্ৰতিজন নাগৰিকে এই ধৰণৰ পৰিৱেশ আমি কামনা নকৰো আৰু আমি ভগৱানৰ শ্ৰীচৰণে সেৱা কৰিছো যাতে এনেকুৱা পৰিৱেশ নহওক মই বিনম্ৰতাৰে অনুৰোধ জনাওক বৰিদা আছে আমাৰ গোটেইসকল আছে মই সকলোকে জনাওঁ যদি এনেকুৱা দুষ্কাৰ্য শিৱসাগৰত সংঘটিত হয় আপোনাৰ নেতৃস্থানীয় ব্যক্তি আপোনালোকে কিবা এটা কোৱাৰ লগে লগে আপুনি যদি জীৱন্ত তামুলী কয় জীৱন্ত আপুনি এইটো নকৰিবা আপুনি যদি আচুৰ সমীৰণ ফুকনক কয় সমীৰণ তুমি এইটো নকৰিবা আপুনি যদি কাৰোবাৰ সংগঠনৰ নেতৃত্ব চিন্তুপুৰ হওক শৃংখলক যাকে নকওক সকলোৱে বিৰুদ্ধ বুলি আপোনাক এবাৰ সন্মান কৰে গতিকে এই সন্মানৰ যেতিয়া আপোনাক দিছে গতিকে আপোনালোকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য এইটোৱে যে কোনোবা আপোনালোকৰ সম্প্ৰদায়ৰ মানুহে কোনোবা বনিয়া গোষ্ঠীৰ যদি কোনোবা দুষ্কৃতিকাৰী ব্যক্তিয়ে যদি এই ধৰণৰ কাম কৰিছে আপোনালোক সন্মুখলৈ আহক আপোনালোকৰ লগত আমি থাকিম আৰু আপোনালোকৰ সন্মুখত থাকি নেতৃত্ব দিব যিহেতু ভুল হৈছে তোমালোকে ইয়াক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰা আমি আপোনালোকৰ লগত থাকিম আৰু এই আশা মই ববিতা আমাৰ বিনোদ দা অফিচাৰ বিজু দা আছে আৰু বিভিন্ন ব্যৱসায়ীসকলে নেৰিয়া দা আছে মই সকলোকে কৈছো আপোনালোক আমাৰ মাজৰে এজন মনৰ মানুহ গতিকে আপোনালোকে এই কামটো কৰিব পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো শিৱসাগৰ চহৰত জিনি দাস নামৰ এগৰাকী ছোৱালীৰ ওপৰত শাৰীৰিক আতিশয্য হৈছিল দুজন ব্যক্তিয়ে আতিশয্য কৰিছিল দুইজন ব্যৱসায়ী আছিল আৰু দুইজন মাৰোৱাৰী সম্প্ৰদায়ৰ আছিল এই ঘটনাটোক লৈ শিৱসাগৰ চহৰখনত এটা উত্তেজনা হয় আৰু পৰৱৰ্তী পৰ্যায়ত শিৱসাগৰৰ দল সংগঠনসমূহে ইয়াৰ ব্যৱসায়ী সমাজক মাৰোৱাৰী সমাজক এক আলোচনালৈ মাতিছিল কিন্তু সেই আলোচনাত কম সংখ্যক লোক ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ পৰা কম সংখ্যক লোক উপস্থিত হোৱাত ৰাইজ আৰু ক্ষোভিত হয় পিছত এক প্ৰতিবাদী কাৰ্যসূচীও লয় আজি মই আহি শিৱসাগৰৰ প্ৰায় 30টা দল সংগঠনৰ তেওঁলোকৰ লগত সভা অনুষ্ঠিত কৰোঁ আৰু তেওঁলোকৰ বক্তব্যখিনি শুনো তেওঁলোকৰ মনত থকা ক্ষোভখিনি অনুভূতিখিনি আৰু তেওঁলোকৰ দাবীখিনি মই মন দি শুনাৰ পাছত অসম চৰকাৰৰ হৈ আমি প্ৰতিশ্ৰুতি দিওঁ যে অসম যি খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ ভাষাৰ অধিকাৰ চাকৰিৰ অধিকাৰত যিখিনি প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰে ইতিবাচকভাৱে তাত পদক্ষেপ লৈ আছে 2019ৰ যি খিলঞ্জীয়াৰ পক্ষত থকা ভূমি নীতি সেই নীতিক আইনলৈ ৰূপান্তৰিত কৰাৰ কাৰণেও চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব বাকি মাৰোৱাৰী সমাজ আৰু বাকি সংগঠন দল সংগঠনসমূহৰ মাজত যিখিনি ভুল বুজাবুজি বা কমিউনিকেশ্যন গেপ আছিলে এইখিনিও আজি নাইকিয়া হৈছে আজি মাৰোৱাৰী সমাজৰ প্ৰতিনিধিয়ে আহি এই ঘটনাক নিন্দা কৰাৰ লগতে তেওঁলোকে গোটেই সমাজখনৰ হৈ এই দুখজনক ঘটনাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিছে গতিকে তাতেই গোটেই বিবাদটোৰ এটা পৰিসমাপ্তি ঘটিছে নাৰীৰ ওপৰত নিৰ্যাতনৰ ডাইমেনশ্যনটো শেহতীয়া এনেকুৱা ঘটনা বা ৰিপৰ্ট আহিছে যে পিতৃয়ে কন্যাৰ ওপৰত নিৰ্যাতন কৰিছে অৰ্থাৎ এইটো ঘৰৰ পৰা বাহিৰলৈ গৈ নিৰাপদে ঘূৰি অহাটোৱেই যথেষ্ট নহয় যে ঘৰখনৰ ভিতৰত নাৰী নিৰাপদ হ'ব লাগিব গতিকে আজি চৰকাৰখনে আমি অসম চৰকাৰে অসমত যিমান নাৰী নিৰ্যাতনৰ ঘটনা ঘটিছে আমি ফাষ্ট ট্ৰেকত খৰতকীয়াভাৱে এইবিলাক আমি তাৰ বিচাৰ কৰিছোঁ দোষীক উচিত শাস্তি দিছোঁ আৰু ভৱিষ্যতেও আমি পদক্ষেপ গ্ৰহণ কৰিম আমাৰ হয়তো আৰু কঠোৰ আইনৰ প্ৰয়োজন হ'ব সেই কঠোৰ আইনৰ ফালে যাম আমি সকলোৱে এই ঘটনাবিলাক কলিকতাৰ ঘটনা বা তাৰ পৰৱৰ্তী পৰ্যায়ত আৰু দুই এঠাইত হোৱা ঘটনাক আমি একমুখে নিন্দা কৰিছোঁ আৰু ইয়াত কঠোৰতম আইনৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক
শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।